অসমৰ দৰে ৰাজ্য এখনত যি ধৰণৰ ফলাফলৰ খবৰ আমি শুনিছো সি যদি চূড়ান্ত হয় ই এক ডাঙৰ ইতিহাসত পৰিণত হ'ব। এইবাৰ পঞ্চায়তত আমাৰ জিলা পৰিষদ ৩৯৭টা আছিলে আৰু ৩৯৭টাৰ ভিতৰত ৩৩৬টাৰ কাউন্টিং ইতিমধ্যে চলি আছে বা ফলাফল ঘোষণা হৈছে। ৩৩৬টা সিটৰ ভিতৰত বিজেপি আৰু মিত্ৰ দল ২৮৩টা সিটত আগবাঢ়ি আছে। পঞ্চায়ত ইলেকশ্যন বিজেপিৰ কাৰ্যকালত আমি চৰকাৰ গঠন কৰাৰ পিছত এইবাৰ দ্বিতীয়বাৰৰ বাবে অনুষ্ঠিত হৈছে। যোৱাবাৰ বিজেপিয়ে জিলা পৰিষদত ৫০% আমি সিট লাভ কৰিছিলোঁ 50% আৰু আঞ্চলিক পঞ্চায়তত আমি 46% লাভ কৰিছিলোঁ। তাৰ মানে যদি আমি ধৰি লওঁ যে আমাৰ ৰেকৰ্ড কংগ্ৰেছে ভঙা নাই, আমাৰ ৰেকৰ্ড আমিয়ে ভাঙি গৈ আছো। শচীন তেণ্ডুলকাৰে যেনেকে নিজৰ ৰেকৰ্ড নিজেই ভাঙে তেনেকে আমি আমাৰ ৰেকৰ্ড ভাঙি গৈ আছো আৰু তেনেকৈ আমি আগলৈও নিশ্চয় আমাৰ ৰেকৰ্ড আমিয়ে ভাঙি গৈ থাকিম, বেলেগে ভঙাৰ সুযোগ নাপায়। ইয়ে দিল মাঙে মোৰ, গতিকে আৰু যাতে অলপমান বেছি ভাল হয় আমি তেনেকে আশা কৰিম। বিধানসভাটো সৰে কিবা এটা হিচাপ নিকাচ আমি কৰিব লাগিব। গতিকে সেইটো এটা মই কোৱা নাই, এইটো কোনো আমি মিছন অমুক তমুক কোৱা নাই, কিন্তু মোৰ মূৰত যেতিয়াৰ পৰা দিলীপ শইকীয়া সভাপতি হৈ আছে তেতিয়াৰ পৰা ৰাতিয়ে দিনে মোৰ অংক এটা মোৰ মূৰত কাম কৰি আছে যে আমি এটা অংকত গৈ থিয় হ'ব লাগে। অংকটো কি এতিয়া কোৱাৰ কথা নহয়, আমি সকলোৱে বুজিছো আৰু আমি তেনেকৈ কাম কৰি গৈ থাকিম আৰু নিৰ্দিষ্ট লক্ষ্যত আমি উপনীত হ'ম। মোৰ লগত সকলোৱে একেলগে ক'ব, অসমৰ দৰে ৰাজ্য এখনত যি ধৰণৰ ফলাফলৰ খবৰ আমি শুনিছো সি যদি চূড়ান্ত হয় ই এক ডাঙৰ ইতিহাসত পৰিণত হ'ব। এইবাৰ পঞ্চায়তত আমাৰ জিলা পৰিষদ ৩৯৭টা আছিলে আৰু ৩৯৭টাৰ ভিতৰত ৩৩৬টাৰ কাউন্টিং ইতিমধ্যে চলি আছে বা ফলাফল ঘোষণা হৈছে। ৩৩৬টা সিটৰ ভিতৰত বিজেপি আৰু মিত্ৰ দল ২৮৩টা সিটত আগবাঢ়ি আছে। পঞ্চায়ত ইলেকশ্যন বিজেপিৰ কাৰ্যকালত আমি চৰকাৰ গঠন কৰাৰ পিছত এইবাৰ দ্বিতীয়বাৰৰ বাবে অনুষ্ঠিত হৈছে। যোৱাবাৰ বিজেপিয়ে জিলা পৰিষদত ৫০% আমি সিট লাভ কৰিছিলোঁ 50% আৰু আঞ্চলিক পঞ্চায়তত আমি 46% লাভ কৰিছিলোঁ। তাৰ মানে যদি আমি ধৰি লওঁ যে আমাৰ ৰেকৰ্ড কংগ্ৰেছে ভঙা নাই, আমাৰ ৰেকৰ্ড আমিয়ে ভাঙি গৈ আছো। শচীন তেণ্ডুলকাৰে যেনেকে নিজৰ ৰেকৰ্ড নিজেই ভাঙে তেনেকে আমি আমাৰ ৰেকৰ্ড ভাঙি গৈ আছো আৰু তেনেকৈ আমি আগলৈও নিশ্চয় আমাৰ ৰেকৰ্ড আমিয়ে ভাঙি গৈ থাকিম, বেলেগে ভঙাৰ সুযোগ নাপায়। ইয়ে দিল মাঙে মোৰ, গতিকে আৰু যাতে অলপমান বেছি ভাল হয় আমি তেনেকে আশা কৰিম। বিধানসভাটো সৰে কিবা এটা হিচাপ নিকাচ আমি কৰিব লাগিব। গতিকে সেইটো এটা মই কোৱা নাই, এইটো কোনো আমি মিছন অমুক তমুক কোৱা নাই, কিন্তু মোৰ মূৰত যেতিয়াৰ পৰা দিলীপ শইকীয়া সভাপতি হৈ আছে তেতিয়াৰ পৰা ৰাতিয়ে দিনে মোৰ অংক এটা মোৰ মূৰত কাম কৰি আছে যে আমি এটা অংকত গৈ থিয় হ'ব লাগে। অংকটো কি এতিয়া কোৱাৰ কথা নহয়, আমি সকলোৱে বুজিছো আৰু আমি তেনেকৈ কাম কৰি গৈ থাকিম আৰু নিৰ্দিষ্ট লক্ষ্যত আমি উপনীত হ'ম। মোৰ লগত সকলোৱে একেলগে ক'ব,